এইসমূহ সব অকশনত টানি অনা গাড়ী না সব হয় সেকেন্ড হ্যান্ড ইয়াত ল'ব আহক বিশ্বাস নকৰিব ইমান কম দামত আপোনালোকে নিব পাৰিব আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হ্যান্ড মালবাহী উপস্থাপন লৈ আহিছো মালবাহী গাড়ী আজি গুৱাহাটী মহানগৰীৰ পৰা দেখুৱাম যি পাৰ্কিঙত আহিছো ইয়াতে মানে বহুকেইখন আছে বহুকেইখন মানে আপুনি গণি শেষ কৰিব নোৱাৰিব ইমান গাড়ী আছে আপুনি যদি গণিবলৈ যায় তাৰ পিছতো আপোনাৰ 2-2.5 ঘণ্টা সময় লাগিব পাৰে কাৰণ ইয়াত এখন নহয় তিনিখন পাৰ্কিং মিলাই এই ভিডিঅ'ত এটা ভিডিঅ'ত উপস্থাপন আগবঢ়াবলৈ যত্ন কৰি আছো যাতে আপোনালোকে আপোনাৰ বাজেটৰ আপোনাৰ পছন্দৰ গাড়ী বিচাৰি পায় অতি সহজেই আৰু ক'ত আহিব লাগিব হেয়া ইয়াতে কৰ্মৰত দাদাগৰাকীয়ে জনাই আছে গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ মই কথা কোৱাৰ মাজতে আপোনালোকক দেখুৱাই দিছো যে ষ্টকৰ পৰিমাণ কিমান এইগৰাকী কৰ্মৰত দাদা আছে আপোনাৰ শুভ নাম জনাব হয় মোৰ নাম শ্ৰী বিকাশ বিশ্বাস হয় ক'ত আহিব লাগিব গ্ৰাহকসকলে আপোনাৰ সবে অলৰেডি আগৰ পৰা দেখা পায় আপোনাৰ ভিডিঅ'ত গমে পায় এড্ৰেছটো যিখন আমাৰ বৰাগাঁও এপল এক্সেল কে হস্পিটেল আছে তাৰ অপজিট আহিলে হ'ল বা তাতে আহি যোগাযোগ নম্বৰ থাকিবই হয় হয় যিকেইজন নতুন আহিছে নতুন চাই আছে নতুন ষ্টক আপোনালোকে চাই আছে সেই কেইজনৰ কাৰণে আকৌ নাম্বাৰটো আমি দি দিছো আৰু এড্ৰেছটো দি দিছো গতিকে বলক আমি আৰম্ভ কৰোঁ বলেৰো এখন বলেৰো মেক্সি ট্ৰাক আছে হা 2014 গাড়ী হয় হা গাড়ী কাগজ পত্ৰ কৰি আপোনাৰ প্ৰাইচটো ৰখাইছে আপোনাৰ 2,80,000 টকা হা তো গাড়ীখন ফাইনেন্স নহয় কেছত ল'ব লাগিব তাৰ পৰা কিবা এটা ডিসকাউন্ট মিলাই দিয়া হ'ব এনে ধৰণৰ ডাঙৰ ডাঙৰ ট্ৰাকো নিব পাৰিব ট্ৰাক এয়া চাওক আপোনালোকে একদম কম দামত আপোনালোকে নাভাবিব যে বহুত দাম নতুন ল'ব গ'লে বহুত পৰিব এনে ধৰণৰ ট্ৰাক কিন্তু সেকেন্ড হ্যান্ড ইয়াত ল'ব আহক বিশ্বাস নকৰিব ইমান কম দামত আপোনালোকে নিব পাৰিব এখন চাওক গাড়ীটো বহুত গাড়ী আছে আপুনি দেখাই দিব পাৰে বহুত গাড়ী আছে প্ৰত্যেকটো গাড়ী মই দাম কৈ দেখালে বহুত সময় দৰকাৰ ন তো মই তাৰে ভিতৰত যিখিনি অলপ বাছি দেখাই আছো সব মডেল এটা আহিলে আহাৰ পিছত আপুনি চাই ল'ব পাৰিব সেই হিচাপত আপুনি গাড়ীখন যি যাৰ যেনেকুৱা বাজেটত লাগে সেইভাবে মিলাই ল'ব পাৰিব তো এইখন আছে আপোনাৰ 2021 যোদ্ধা হয় তো যোদ্ধাখন আপোনাৰ কাগজ পাতি কৰি ৰাজপাছপাল লৈ এইখনৰ দাম ৰখাইছে 5,80,000 টকা আৰু আপোনাৰ যোগাযোগ যদি আহে কিবা ডিসকাউন্ট মিলাই দিয়া হ'ব ডিসকাউন্ট মিলাই দিয়া এখন ফাইনান্স সুবিধাটো আছে ডাউন পেমেন্ট 1,20,000 টকা লেখৰে ওলাই যাব 1,20,000 টকা দি পেলাই লৈ যাওক মানে ডাউন পেমেন্টৰ কথা কৈছো আৰু এতিয়া আমি যি মূল পাৰ্কিং ইয়াত আহিছো চাওক আপোনালোকে মানে শ্বৰুমৰ নিচিনা সজাই থৈ দিছে এইসমূহ সব অকশনত টানি অনা গাড়ী না সব হয় যি গাড়ী দেখি আছে অকশনত টানি অনা গাড়ী চাওক এখন চাওক 2023 ৰ এছ গোল হয় টপ মডেল গাড়ী কিমান 2023 ৰ গাড়ী তো গাড়ী কাগজ পাতি কৰি ট্ৰান্সফাৰ পালো এখন গাড়ী দামটো ৰখাইছে 3,90,000 টকা তাৰ পৰা কিবা অলপ ডিসকাউন্ট মিলাই দিব গাড়ীখন ফাইনান্স হৈ যাব এখন ডিজেল গাড়ী হয় তো এইখনো আপোনাৰ পেট্ৰল গাড়ী আছে পেট্ৰল গাড়ী চাওক এইখন হৈছে আপোনাৰ 2022 ৰ গাড়ী তো এখন কাগজ পাতি কৰি এইখন আপোনাৰ দামটো ৰখাইছে 3,70,000 টকা ওকে তো প্ৰায় আপোনাৰ এইবিলাক এছ গোল ডিজেলো আছে পেট্ৰলো আছে দামবিলাক আপোনাৰ 21-22 ৰ হয় দামবিলাক এনেকুৱা এইখন আছে আপোনাৰ 2024 ৰ গাড়ী গাড়ী কাগজ পাতি কৰি ট্ৰান্সফাৰ পালো এইখন গাড়ী দাম পৰিব আপোনাৰ 4,30,000 টকা ওকে তো গাড়ীটো ফাইনান্স হৈ যাব তাৰ পৰা কিবা ডিসকাউন্ট এখন আছে পেসেঞ্জাৰ মেজিক এখন আছে পেসেঞ্জাৰ মেজিক এখন আপোনাৰ 2022 ৰ গাড়ী হয় কাগজ পাতি কৰি গাড়ীখনৰ দামটো ৰখাইছে মোটামুটি আপোনাৰ 4 লাখৰ ওপৰত পৰিব কিন্তু গাড়ীখন ফাইনান্স নহব কেছত ল'ব লাগিব ঠিক আছে আৰু এখন আছে ইণ্টিয়া বহুতে ইণ্টিয়াও বিচাৰে ইণ্টিয়া V10 হয় 2022 ৰ গাড়ী হয় গাড়ী কাগজ পাতি কৰি ট্ৰান্সফাৰ পালে গাড়ীখন দামটো ৰখাইছে আপোনাৰ 4 লাখ টকা হ'ব ফাইনান্সৰ সুবিধা আছে তাৰ পৰা কিবা এটা ডিসকাউন্ট মিলাই দিয়া হ'ব যদি পাৰ্টি এটা আহে ওকে এসা আপোনালোকে আৰু এখন আছে সুপ্ৰ মহেন্দ্ৰ সুপ্ৰ 2018 ৰ গাড়ী হয় গাড়ী কাগজ পত্ৰ কৰি এখন গাড়ী দামটো ৰখাইছে 2,80,000 টকা তাৰ পৰা কিবা এটা ডিসকাউন্ট হ'ব ফাইনান্সৰ সুবিধাটো এভেইলেবল আছে গতিকে বলক এতিয়া আমি আৰু এখন পাৰ্কিঙত যাওঁ এখন চাওক 2019 ৰ এছ গোল হয় SX হয় 2019 ৰ এখন 5টা গিয়াৰৰ গাড়ী হয় তো গাড়ী কাগজ পাতি কৰি গাড়ীখনৰ প্ৰাইচটো ৰখাইছে আপোনাৰ 2,80,000 টকা তাৰ গাড়ীখন ফাইনান্স হৈ যাব তাৰ পৰা কিবা এটা ডিসকাউন্ট দিয়া হ'ব তাৰ পিছত আৰু এখন আছে আপোনাৰ চাওক ডিজেল গাড়ী BS6 ৰ গাড়ী হয় 2022 ৰ গাড়ী 22 ৰ গাড়ীবিলাক মোটামুটি 3,60,000 3,70,000 3,80,000 ইয়াৰ ভিতৰতে হ'ব প্ৰত্যেকটো গাড়ী আপোনাৰ ডিসকাউন্ট দি মিলাই কিনে ফাইনান্স কৰাই দিব বা কেছত ল'লেও ডিসকাউন্ট দি মিলাই দিয়া হ'ব ওকে BS4 ইণ্ডিয়া গাড়ীখন দেখাই দিও BS4 ইণ্ডিয়া বহুতে BS4 ইণ্ডিয়া বিচাৰে তো গাড়ীখন আপোনাৰ কাগজ পাতি কৰি গাড়ীখনৰ দাম ৰখাইছে বেন নাই না
গাড়ীখনৰ দামটো ৰখাইছে 3,80,000 টকা অ', সৰু সৰু কিবা এটা কাম আছে যদি ইছ্যু আছে এইবিলাক আমি কৰাই দিম অ', তো গাড়ীখন 3,80,000 টকা ফাইনেন্স হৈ যাব উম, কেছত লগত ভালেখিনি ডিছকাউণ্ট দিব কেছত লৈ মোটামুটি আপোনাৰ 3,30,000 ভিতৰত গাড়ীখন পাই যাব অ'কে ঠিক আছে তাৰপিছত এইখন আছে আপোনাৰ হাইটেক বডি এছ গ'ল হয় 2022 গাড়ী হয় গাড়ীৰ কাগজ পাতি কৰি দামটো ৰখাইছে মোটামুটি আপোনাৰ 3,60,70 ভিতৰত হ'ব তাৰ পৰা অলপ চলপ ডিছকাউণ্ট মিলাই দিয়া হ'ব যদি কোনোবা পছন্দ হয় গাড়ীখন আচ্ছা তাৰপিছত এখন আছে গাড়ী কালি এখন যুদ্ধ আহিছে চাওক 2023 23 টপ মডেল যুদ্ধ এখন আছে 1700 পেলুট এখনৰ কাগজ পাতি কৰি গাড়ীত ট্ৰান্সফাৰ লৈ এইখন প্ৰাইচটো ৰখাইছে মোটামুটি 6,30,000 টকা তাৰ পৰাও কিবা অলপ ডিছকাউণ্ট মিলাই দিয়া হ'ব যদি কোনো পাৰ্টিৰ পছন্দ হয় আহি কিনে অ'কে ঠিক আছে এখন আছে ছুপাৰ এছমিন আপোনাৰ 2018 গাড়ী হয় গাড়ীৰ কাগজ পাতি কৰি গাড়ীখনৰ দামটো ৰখাইছে 2,70,000 টকা গাড়ীখন ফাইনেন্সৰ সুবিধা হ'ব আৰু কেছত হ'লে ভালেখিনি ডিছকাউণ্ট দি মিলাই দিয়া হ'ব আচ্ছা আচ্ছা আৰু এখন এইখন আছে সেইখন আছে আপোনাৰ পানীৰ কাৰণে যাব পৰা নাই এইখন এছগোল আছে BS4 এছগোল পানীৰ কাৰণে যাব পৰা BS6 নাই লাগিলে বা BS4 লাগিলে যোগাযোগ কৰিলে আপোনাৰ যিকোনো এখন গাড়ী মিলাই দিয়া হ'ব আচ্ছা এতিয়া মোৰ আৰু এটা পাৰ্কিং আছে SRS মটৰছ দেখাই দিয়ক এইটো হ'ল SRS মটৰছ তো এইটো আমাৰ পাৰ্কিং আছে তো ফাৰ্ষ্ট মই গাড়ী এখন দেখাম আপোনাৰ ডিজেল গাড়ী 2021 গাড়ী হয় ডিজেল গাড়ী এখন গাড়ীৰ কাগজ পাতি কৰি এখন গাড়ী দামটো ৰখাইছে আপোনাৰ 3,30,000 টকা তাৰ পৰা কিবা ডিছকাউণ্ট মিলাই দিব গাড়ীখন দেখাই দিব গাড়ীৰ বৰ্তমান একো এটা কাম নাই গাড়ীখন ফাইনেন্স হৈ যাব কেছত ল'লে অলপ ভালেখিনি ডিছকাউণ্ট মিলাই দিয়া হ'ব তো গাড়ীখন যদি যোগাযোগ কৰে তেতিয়াহ'লে কি কিনা কি ফোন কৰিলে গম পাব অ'কে তাৰপিছত আৰু এখন আছে আপোনাৰ মেজিক এক্সপ্ৰেছ বহুতে পেচেঞ্জাৰ মেজিক এক্সপ্ৰেছ বিচাৰে 2019 গাড়ী হয় গাড়ীৰ কাগজ পাতি কৰি এখন গাড়ীৰ প্ৰাইচটো ৰখাইছে 2,80,000 টকা গাড়ীখন ফাইনেন্স ল'ব ল'লে কেছত ল'ব লাগিব তাৰপিছত আৰু এখন আছে পেট্ৰল বহুতে এছগোল পেট্ৰল গাড়ী বিচাৰে তো 2021 পেট্ৰল গাড়ী হয় গাড়ীৰ কাগজ পাতি কৰি ট্ৰান্সফাৰ পালে এখন গাড়ী দামটো ৰখাইছে 3,30,000 টকা ফাইনেন্সৰ সুবিধাটো এভেইলেবল আছে তাৰ পৰা কিবা ডিছকাউণ্ট মিলাই দিব যদি কেছত লয় অলপ ভালেখিনি ডিছকাউণ্ট মিলাইহে গাড়ীবিলাক চেল কৰা হ'ব তাৰপিছত আৰু এখন আছে আপোনাৰ এছগোল ডিজেল হয় এইখন আপোনাৰ 2021 গাড়ী হয় তো গাড়ীখন সেম দাম হ'ব ডিজেল গাড়ীবিলাক যিবিলাক 21-20 গাড়ী হয় আচ্ছা ফাইনেন্সৰ সুবিধাটো আছে কেছত ল'লে ভালেখিনি ডিছকাউণ্ট মিলাই দিয়া হ'ব আৰু তাৰ বেছি জানিব লাগিলে মোৰ যোগাযোগ নম্বৰ আছে মোৰ কল কৰিলে নম্বৰ দিয়া আছে বাৰু ইয়া ডাঙৰ ট্ৰাকো আছে তাৰপিছত আৰু এখন আছে মহেন্দ্ৰ DI 3200 2012 চনৰ গাড়ী হয় কিমান টন এইখনৰ পাছিংটো আছে আপোনাৰ 60 টন যদি কিছুমানে পাছিংটো বেছি লাগে বা 60 টনৰ গাড়ী বিচাৰি আছে তেলে এইখন গাড়ী ল'ব পাৰে এখন কাগজ পাতি কৰি গাড়ীখন 3 লাখ টকা প্ৰাইচ ৰখাইছে ফাইনেন্স নহ'ব গাড়ীখন কেছত ল'ব লাগিব কেছত তাৰপিছত এখন আছে ধুনীয়া পেট্ৰল জিতু গাড়ী 2022 জিতু গাড়ী নিউ কণ্ডিশ্যন আছে 1 টকা এটা কাম নাই গাড়ীখনত তো গাড়ীখন আপোনাৰ কাগজ পাতি কৰি গাড়ীখনৰ দামটো ৰখাইছে আপোনাৰ 3 লাখ টকা মাত্ৰ 3 লাখ টকা না তো আপোনাৰ কেছত ফাইনেন্সও হ'ব আৰু কেছত ল'লে ভালেখিনি ডিছকাউণ্ট মিলাই দিয়া হ'ব ওকে ঠিক আছে তাৰপিছত যদি কিছু মানে আপোনাৰ বিচাৰে আপোনাৰ টেম্পু 3 চকা টেম্পু এখন আছে 2021 টেম্পু গাড়ীৰ কাগজ পাতি লৈ ট্ৰান্সফাৰ কৰি এখন গাড়ীৰ প্ৰাইচ ৰখাইছে 1,40,000 টকা তাৰ পৰা অলপ ডিছকাউণ্ট দিয়া হ'ব কিন্তু এইটো ফাইনেন্স নহয় কেছত ল'ব লাগিব কেছত ল'ব লাগিব ন তাৰপিছত আৰু এখন আছে চাওক এছগোল BS4 গাড়ী বিচাৰে বহুতে BS4 এছগোল গাড়ী হয় 2019 গাড়ী হয় গাড়ীৰ কাগজ পাতি লৈ ট্ৰান্সফাৰ লৈ এইখন গাড়ীৰ প্ৰাইচটো ৰখাইছে 2.5 লাখ টকা ফাইনেন্স হৈ যাব মিনিমাম 50,000 টকা এইখন গাড়ী ফাইনেন্স ওলাই দিব পাৰিম ইমান সময় আমি মামটছৰ পাৰ্কিং দেখালো এছএছ পাৰ্কিং দেখালো এইটো হ'ল আমাৰ BPN পাৰ্কিং BPN পাৰ্কিংত ফাৰ্ষ্ট আপোনাৰ নতুন গাড়ী যদি কোনোবা আছে নতুন গাড়ী ল'ব পাৰিব যোগাযোগ কৰিলে তো ফাৰ্ষ্ট দেখাম এখন 1109 জয়গুৰু শংকৰ হয় এখন 1109 আছে 2012 গাড়ী BS3 গাড়ী গাড়ীৰ কাগজ পাতি লৈ ট্ৰান্সফাৰ লৈ এইখন গাড়ীৰ প্ৰাইচটো ৰখাইছে 3,70,000 টকা আৰু আপোনাৰ আৰু নেগোচিয়েবল হ'ব ন হ'ব নেগোচিয়েবল হ'ব কিন্তু আপোনাৰ কেছত ল'লে ভালেখিনি নেগোচিয়েবল হ'ব কিন্তু ফাইনেন্স ল'লে কিবা এটা অলপ মিলাই দিয়া হ'ব ওকে ঠিক আছে তাৰপিছত আৰু এখন আছে কালি এখন বড়োৰ পিকআপ সোমাইছে তো এইটো ML নম্বৰ হয় ML নম্বৰ হ'লে আমি এছ বনাই দিব পাৰিম হেৰি পাব NOC পাই যাব তো গাড়ীখন 2022 গাড়ী হয় গাড়ীৰ কাগজ পাতি লৈ ট্ৰান্সফাৰ হৈ গাড়ীখনৰ প্ৰাইচটো ৰখাইছে 7 লাখ টকা গাড়ী ফাইনেন্স হৈ যাব কেছত ল'লে ভালে ডিছকাউণ্ট মিলাই দিব গাড়ীখন দেখাই দিব পাৰে চাৰিফালে একো এটা প্ৰব্লেম নাই গাড়ীখনত টিপটপ হৈ আছে টিপটপ কণ্ডিশ্যন গাড়ী হৈ আছে তাৰপিছত আৰু এখন আছে সুপ্ৰ মহেন্দ্ৰ সুপ্ৰ গাড়ী এখন হৈছে আপোনাৰ 2019 সুপ্ৰ হয় গাড়ীৰ কাগজ পাতি লৈ ট্ৰান্সফাৰ কৰি গাড়ীখনৰ প্ৰাইচটো ৰখাইছে 2,80,000 টকা ফাইনেন্সৰ সুবিধা এভেইলেবল আছে কেছত ল'লে ভালে ডিছকাউণ্ট মিলাই দিয়া হ'ব আৰু এখন গাড়ী দেখাব পাৰে DI EX বহুতে DI EX বিচাৰি আছে 2019 DI EX হয় কাৰণ কাগজ পাতি কৰি ট্ৰান্সফাৰ লৈ এইখন গাড়ীৰ প্ৰাইচটো ৰখাইছে আপোনাৰ 3,60,000 টকা গাড়ীখন ফাইনেন্স নহ'ব কেছত ল'ব লাগিব কেছত ল'লে মোটামুটি 3,30,000 গাড়ীখন এৰি দিয়া হ'ব কাগজ পাতি লৈ ট্ৰান্সফাৰ লৈ চব মিলাই দিয়া হ'ব ঠিক আছে তাৰপিছত আছে আপোনাৰ যোদ্ধা
এখন যুদ্ধ 1700 হয় 2022 গাড়ী হয় গাড়ীৰ কাগজ পাতি লৈ ট্ৰান্সফাৰ লৈ এই যুদ্ধখনৰ প্ৰাইচটো ৰাখাইছে আপোনাৰ 5,80,000 টকা ফাইনেন্সৰ সুবিধা এভেইলেবল আছে সৰু সুৰা কিবা কাম ইছ্যু থাকিলে আমি কৰাই দিম সবখিনি ওকে ঠিক আছে তাৰ পিছত আৰু এখন আছে চাওক BS4 ৰ এছ গোল বহুতে BS4 এছ গোল বিচাৰে 2018 এছ গোল হয় একেবাৰে কমত দিছো পানীৰ দামত দিছো 2 লাখ টকা দিছো ফাইনেন্সৰ সুবিধা আছে তো 50,000 বা 40,000 টকা দিলে এখন গাড়ী ফাইনেন্স কৰি মাত্ৰ এখন গাড়ী 40,000 টকা ডাউন পেমেন্ট দিলে এখন গাড়ী ওলাই দিব পাৰিব ওকে